আহ, আজি মূলত আমি কেন্দ্ৰীয় চৰকাৰে দক্ষতা বিকাশৰ বাবে যি পদক্ষেপ লৈছে সেই বিষয়ে আমি ৰাষ্ট্ৰীয় তথা আমাৰ প্ৰাদেশিক সংবাদ মাধ্যমৰ সন্মুখত এক বক্তব্য প্ৰদান কৰিছোঁ। মূল বিষয়বস্তু হ'ল দক্ষতা বিকাশ। দক্ষতা বিকাশৰ এই যাত্ৰা অতি সফলতাৰে আগবাঢ়িছে। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে ৰাইজ তথা বিশেষকৈ যুৱসকল যি দক্ষতা বিকাশৰ সৈতে পোনপটীয়াকৈ জড়িত তেওঁলোকৰ বাবেও এই বক্তব্য আগবঢ়াব বিচাৰিছোঁ, যাতে তেওঁলোকে নিজকে নৱপ্ৰজন্মই বা যিসকল আমাৰ অংশীদাৰ আছে তেওঁলোকে নিজকে সংযুক্ত কৰিব পাৰে। আৰু আপোনালোকে জানে যে পূৰ্বে দক্ষতা বিকাশৰ বিভিন্ন কাৰ্যসূচীসমূহ বিভিন্ন মন্ত্ৰালয় বিভিন্ন বিভাগত সিঁচৰতি হৈ আছিল। তাৰ বিপৰীতে নৰেন্দ্ৰ মোদীদেৱে 2014 চনত যেতিয়াই তেখেতে প্ৰধান সেৱক বা প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে, তেতিয়াই স্কিল ডেভেলপমেণ্ট মন্ত্ৰালয় গঠন কৰি তাৰ অধীনলৈ ইয়াক লৈ আহিলে। আৰু তাৰ ফলত এক প্ৰণালীবদ্ধভাৱে সমগ্ৰ দেশতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অসমৰ পৰা গুজৰাটলৈকে, উত্তৰ পূৰ্বৰ পৰা গুজৰাটলৈকে দক্ষতা বিকাশ বা স্কিল ডেভেলপমেণ্টৰ বাবে এক যুগান্তকাৰী কামৰ সূচনা কৰিলে। এই কাৰ্যসূচীৰ অন্যতম এক কেন্দ্ৰবিন্দু পূৰ্বতে 2014 চনৰ আগলৈকে মূল ITIৰ সংখ্যা আছিল 10,119, আৰু আমাৰ চৰকাৰ অহাৰ পিছতেই এই ITIসমূহ 47% বৃদ্ধি পাই 14,953খন ITIলৈ বৃদ্ধি পালে। ঠিক সেইদৰে দক্ষতা বিকাশৰ বাবে যি এপ্ৰেণ্টিছসকলৰ কেন্দ্ৰ আছিল, পূৰ্বতে তেনেধৰণৰ কেন্দ্ৰ আছিল 17,608টা, কিন্তু এই 10 বছৰতে সেইটো দুগুণ হৈ গ'ল, 35,229 হৈ গ'ল। এইবিলাকৰ জৰিয়তে আমি বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচী আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। সমগ্ৰ দেশৰ লগতে অসমতো ইয়াৰ চাক্ষুষ প্ৰমাণ আমি জনসাধাৰণে পাইছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল সমগ্ৰ বিশ্বৰ এটা অভিলেখ হৈছে, সকলোৱে লক্ষ্য কৰিছে যে আমাৰ এই নৰেন্দ্ৰ মোদীদেৱৰ এই সুদূৰ প্ৰসাৰী চিন্তনৰ বাবে 1.56 কোটি অৰ্থাৎ 1.5 কোটিতকৈ অধিক লোকক দক্ষতা বিকাশৰ এই যি অভিযান তাৰ মাজত সামৰি লোৱা হ'ল। আমাৰ অসমৰ বিভিন্ন সা সামগ্ৰী বা ভাৰতৰ অন্য প্ৰান্তৰ সা সামগ্ৰী, কেৱল অসম বুলি নহয়, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা উত্তৰ পূৰ্বলৈকে সকলোৰে সা সামগ্ৰীবিলাক যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত উপলব্ধ হয় তাৰ ব্যৱস্থাও আমি আধুনিক প্ৰযুক্তিৰ সৈতে কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনি কথা পুনৰবাৰ এটা কথা ক'ব বিচাৰিছোঁ যে আমি নতুন প্ৰজন্মক ধন্যবাদ। কেৱল চৰকাৰী চাকৰিয়ে নহয়, বেচৰকাৰী চাকৰি, নিজকে স্কিল ডেভেলপমেণ্ট কৰা আৰু নিজৰ ঐতিহ্য, নিজৰ যিটো আমাৰ সাংস্কৃতিক, আমাৰ হস্তশিল্প, হস্তকলা, বস্ত্ৰতাঁত, হস্তশিল্পৰ এই গোটেই কামখিনিত নিয়োগ কৰি নিজৰ সংস্কৃতিটো আগবঢ়াই নিয়াৰ লগে লগে নিজকে অধিক দক্ষ কৰি উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ বাবে ভাৰতৰ যুৱ সমাজক আমি ধন্যবাদ জনাইছোঁ। আৰু 1.56 কোটি, 1.5 কোটি লোক আজিৰ তাৰিখত স্কিল ডেভেলপমেণ্টৰ জৰিয়তে স্কিলড হৈছে। এই যাত্ৰা অব্যাহত থাকিব। আৰু উল্লেখযোগ্য যে প্ৰাণিধানযোগ্য আমাৰ সমৰ্থ টেক্সটাইলৰ যিটো সমৰ্থ আঁচনি, তাৰ জৰিয়তে যিখিনি আমি লোকক, আমি প্ৰায় 3.48 লাখ লোকক আমি ইতিমধ্যে ট্ৰেইনিং দিছোঁ। তাৰে 88% মহিলা, 88% are women, আৰু তাৰে প্ৰায় 40তকৈ বেছি শতাংশ আমাৰ অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ লোক। গতিকে সমাজৰ সকলো শ্ৰেণীকে, মহিলাৰ পৰা পিছপৰা সম্প্ৰদায়বিলাকলৈকে, গাঁও চহৰ সকলোকে সামৰি আগবাঢ়িছে। তেওঁলোকক প্ৰণালীবদ্ধভাৱে তেওঁলোকৰ সকলোকে আমি কাৰ্ড দিছোঁ। কাৰ্ডৰ জৰিয়তে অন্যান্য চৰকাৰী সা সুবিধাবিলাক প্ৰদান কৰা হৈছে। আৰু 15,000 টকা মূল্যৰ তেওঁলোকে যাতে সঁজুলি সৰঞ্জাম কিনিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ বহুতোকে গোটেইখিনিকে, যিখিনি PM বিশ্বকৰ্মাৰ আওতালৈ আহিছে, 5ৰ পৰা 7 দিনৰ তেওঁলোকক বিশেষ প্ৰশিক্ষণ, আৰু অতি বিশেষ প্ৰশিক্ষণ তেওঁলোকৰ দিয়া হয় 15 দিনতকৈ অধিক। গতিকে তাৰ উপৰিও লোন 3 লাখ টকা পৰ্যন্ত দিয়া হয় কনচেশ্যন অন ইণ্টাৰেষ্টত। এইখিনিৰ উপৰিও PM ইণ্টাৰ্ণশ্বিপ স্কিম আছে। তাৰ জৰিয়তে আমি নতুনকৈ আপোনালোকে জানে বিভিন্ন উদ্যোগৰ লগত যুৱসকলক আমি সংযুক্ত কৰি দিছোঁ। গতিকে এইবিলাকৰ উপৰিও ষ্টাৰ্টআপৰ যিখিনি নতুন নতুন চিন্তা, নতুন নতুন একক অনন্য চিন্তাৰে যিসকল লোক আগবাঢ়িছে তেওঁলোকক ষ্টাৰ্টআপ ইনিচিয়েটিভত আমি সহায় কৰিছোঁ। এমপ্লয়মেণ্ট বুলি ক'লে পূৰ্বতে যিটো কেৱল বিৰোধীয়ে কোৱাৰ দৰে কেৱল চৰকাৰী চাকৰি মানে এমপ্লয়মেণ্ট নহয়, সেই এটা ধাৰণা ইতিমধ্যে জনপ্ৰিয় হৈ উঠিছে। সেইটো এটা সৰ্বজন সমাদৃত হৈ উঠিছে। আজি মুদ্ৰা লোনেই হওক বা এনেধৰণৰ দক্ষতা বিকাশৰ জৰিয়তে হওক বা ষ্টাৰ্টআপৰ জৰিয়তে হওক, আজিৰ তাৰিখত এমপ্লয়ী নহয়, আজিৰ তাৰিখত যুৱ সমাজ এমপ্লয়াৰ হ'বলৈ আগবাঢ়িছে।
চাকৰিয়াল নহয়, চাকৰি দিওঁতা হ'বলৈ আগবাঢ়িছে। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট প্ৰণালীবদ্ধভাৱে আগবাঢ়িছোঁ। তাৰোপৰি PM বিশ্বকৰ্মা বুলি যিটো যোজনা আছে সেইটো অতি সফল হৈছে। আপোনালোকে জানে, যিসকল ইতিপূৰ্বে বিভিন্ন কাৰিকৰী ক্ষেত্ৰত, এইটো হস্তশিল্পই হওক বা অন্যান্য কাৰিকৰী ক্ষেত্ৰত হওক, কঁহাৰ কমাৰৰ পৰা শিপিনী বোৱনীৰ পৰা বিভিন্ন ক্ষেত্ৰত যিসকলে ট্ৰেডিশ্যনেলি নিজে কামখিনি পৰিবাৰৰ ফালৰ পৰা সমাজৰ ফালৰ পৰা শিকি কৰিছে, তেওঁলোকক কেনেকৈ আপস্কিলিং কৰা হয়, তেওঁলোকক আৰু কেনেকৈ দক্ষতা বিকাশ কৰা হয়, তাৰ বাবে আমাৰ PM বিশ্বকৰ্মা যোজনা আৰম্ভ হৈছে, আগবাঢ়ি গৈছোঁ। আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত আপোনালোকে জানে, পৃথিৱীৰ ভিতৰত আমি যিদৰে পঞ্চম অৰ্থনীতি, ষ্টাৰ্টআপ অৰ্থাৎ নতুন চিন্তা, নতুন কথাৰে যেতিয়া কোনোবা লোক গৱেষণালব্ধ নতুন চিন্তাৰে আহে, ষ্টাৰ্টআপ কৰিবলৈ লয়, সেইখিনি ইউনিকৰ্ণ উদ্যোগ পৰ্যন্ত হৈ গৈছে। পূৰ্বতে আমাৰ ভাৰতত আছিল ইউনিকৰ্ণ মাত্ৰ 13টা ইউনিকৰ্ণ। এতিয়া এই ইউনিকৰ্ণৰ সংখ্যা বৃদ্ধি পাই 118টা হৈছে। আৰু এই ইউনিকৰ্ণ কেইটাৰ মূল সম্পদ হৈ গ'ল $354 বিলিয়ন। আৰু অতি গৌৰৱেৰে ক'ব বিচাৰোঁ যে যিদৰে পঞ্চম অৰ্থনীতি আমি হৈছোঁ, ষ্টাৰ্টআপৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ তৃতীয় শ্ৰেষ্ঠ শক্তি। আৰু এই শক্তি, এই যাত্ৰা অব্যাহত আছে। ৰাজ্যমন্ত্ৰী হিচাপে এটা কথা ক'ব পাৰোঁ, আমাৰ বস্ত্ৰ মন্ত্ৰালয়টোৱে টেকনিকেল টেক্সটাইল বুলি যাক কোৱা হয়, সেই ক্ষেত্ৰত আমি বিশেষ ভূমিকা লৈছোঁ। টেকনিকেল টেক্সটাইল শব্দটো আগলৈকে ইণ্ডাষ্ট্ৰীৰ কেইজনমান মানুহৰ বাহিৰে 14 চনৰ আগলৈকে কোনো এটা আলোচ্য বিষয় নাছিল। টেকনিকেল টেক্সটাইল হ'ল চেনিটেৰী নেপকিনেই হওক, মুখৰ মাস্কখনেই হওক, গাড়ীখনৰ এয়াৰবেগটোৱেই হওক, আমাৰ অন্তৰীক্ষৰ পৰা আমাৰ বিমানলৈকে, আমাৰ অসমৰ মথাউৰিবিলাকৰ জিঅ' বেগটোৰ পৰা জোতাত ব্যৱহাৰ হোৱা স্পেচিয়েল বস্ত্ৰখনলৈকে, এই সকলোবিলাকক অতি শক্তিশালী, অতি শক্তিসম্পন্ন টেকনিকেল টেক্সটাইল বুলি কোৱা হয়, য'ত আমাৰ খুব ভাৰতৰ অৱদান কম আছিল। কিন্তু গৌৰৱেৰে কৈছোঁ যে আজিৰ তাৰিখত আমি ভাৰতে ৰপ্তানিও কৰিব পাৰিছোঁ। আৰু এইবিলাকৰ গৱেষণাৰ বাবে 1000 কোটি টকাতকৈ বেছি টকা ভাৰত চৰকাৰে দিছে, কেৱল R&Dৰ বাবে, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ বাবে দিছে। আৰু ইয়াত আমি 12টা এনেকুৱা ষ্টাৰ্টআপক আমাৰ টেক্সটাইল মন্ত্ৰালয়ৰ পৰাই 6 কোটিতকৈ অধিক টকা দিছোঁ গৱেষণাৰ বাবে। এইকাৰণে জনাব বিচাৰিছোঁ যাতে আমাৰ নৱপ্ৰজন্মই উদ্যমিতালৈ আহে, নিজে উদ্যোগ গঠন কৰিবলৈ আহে, নিজৰ দক্ষতা বিকাশৰ বাবে আগবাঢ়ি আহে। কেন্দ্ৰ চৰকাৰে, ৰাজ্য চৰকাৰৰ সহযোগিতা, অসমৰ ৰাজ্য চৰকাৰে বহু কাম কৰিছে। অসম অন্যতম এখন প্ৰথম ৰাষ্ট্ৰ, কেইবাখন ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য যি স্কিল ইউনিভাৰ্চিটি খুলিবলৈ আগবাঢ়িছে। কাম আৰম্ভ হৈছে, আপোনালোকে জানে, মংগলদৈত স্কিল ইউনিভাৰ্চিটি হৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে যিদৰে কাম কৰি আছে স্কিল ডেভেলপমেণ্টৰ বাবে, কেন্দ্ৰ চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আৰু কেন্দ্ৰ চৰকাৰে পোনপটীয়াকৈও স্কিল ডেভেলপমেণ্টৰ বাবে কাম কৰিছে। আমাৰ অসমত শিপিনী বিয়নীৰ সংখ্যা ভাৰতৰ ভিতৰত সৰ্বাধিক। এই মুহূৰ্তত গৌৰৱেৰে ক'ব পাৰোঁ যে কাজিৰঙাত এতিয়া সমৰ্থ আঁচনিৰ অধীনত আমাৰ শিপিনী বয়নীসকলক আমাৰ ট্ৰেইনিং দি থকা হৈছে। আমাৰ বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা ট্ৰেইনিং দিয়া হয়। আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। কোনোবা এখন প্ৰত্যন্ত অসমৰ গাঁৱৰ শিপিনীকো আপুনি আমাৰ দিল্লী হাট বা আমাৰ ভাৰত মণ্ডপমৰ আন্তঃৰাষ্ট্ৰীয় মেলাটো আপোনালোকে দেখে।